নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে ইয়াৰ আগৰ প্ৰতিবেদনত এটা বিশেষ কথা ৰাজহুৱা কৰিছো। এজন বিশেষ ব্যক্তিক আমি আঙুলিয়াই দিছো। এজন বিশ্বখ্যাত সাংবাদিকে শেহতীয়া এটা লিখনিত ভাৰতবৰ্ষৰ বৰ্তমান সময়ত জিলিকি থকা এজন বাবাক বা এজন ধৰ্মীয় গুৰুক নাঙঠ কৰিছে। নামটো হ'ল সৎগুৰু। সৎগুৰু বুলি কওঁতে সৎগুৰুৰ অসমৰ লগত এটা খুব সম্পৰ্ক আছে। চৰকাৰখনে খুব ভাল পায়, বিজেপি চৰকাৰখনে খুব ভাল পায় সৎগুৰু। এতিয়া সেই সৎগুৰুৰ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য উল্লেখ কৰিছে এইগৰাকী সাংবাদিক। সেই ক্ষেত্ৰত অভিযোগ অনুসৰি সৎগুৰুৰ বিৰুদ্ধে যিখিনি অপৰাধমূলক কথা তেওঁ লিখিছে সেইখিনি আমি ইতিমধ্যে ৰাজহুৱা কৰিছো। কেইবাটাও হত্যাকাণ্ডৰ কথা তেওঁ লিখিছে, সৎগুৰু য'ত জড়িত বুলি তেওঁ অভিযোগ আনিছে বিভিন্ন সাক্ষ্যৰ প্ৰতিবেদনৰ ভিত্তিত বা সাক্ষীৰ ভিত্তিত। এতিয়া সেই বিশেষ সাংবাদিক গৰাকীৰ নাম হ'ল বি স্কফিল্ড। পুনৰ কৈছো নামটো বি স্কফিল্ড। বি স্কফিল্ড নামৰ এইগৰাকী সাংবাদিকে দ্য গুৰু আলোচনীখনত এটা বিস্তৃত প্ৰতিবেদন ৰাজহুৱা কৰিছে সৎগুৰুৰ ওপৰত, যে ভাৰতবৰ্ষৰ এইসকল ধৰ্মীয় গুৰুৰ মুখা এতিয়া খুলিবলৈ আৰম্ভ হৈছে। এতিয়া কথা হ'ল সেই গুৰু আলোচনীখনত তেওঁ এটা বিশেষ লিখনি প্ৰকাশ কৰি উলিয়াইছে, যিটোৰ নাম হ'ল ইনচাইড সৎগুৰুজ কাল্ট এম্পায়াৰ। অৰ্থটো আমি বুজিব পাৰো যে সৎগুৰুৰ আশ্ৰমৰ ভিতৰত কি কলা অধ্যায় চলি আছে সেই সন্দৰ্ভত লিখি উলিয়াইছে। যে প্ৰথম অপৰাধৰ কথাখিনি কোৱাৰ পাছত এইবাৰ আমি সৎগুৰুৰ আশ্ৰমৰ ভিতৰত কি চলে সেইটো আমি ক'বলৈ বিচাৰিছো। যে ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মীয় গুৰুৰ যিটো নাঙঠ স্বৰূপ, নাঙঠ বুলি কৈছো, যিটো তেওঁলোকৰ যৌন নিৰ্যাতনৰ যিটো দীঘলীয়া তালিকা, যৌন নিৰ্যাতনৰ যিটো অভিযোগ, সেইটো এবাৰ সৎগুৰুৰ ওপৰত আহিছে। সেইগৰাকী সাংবাদিকে এগৰাকী বিশেষ মহিলাৰ লগত কথা পাতিছিল এই লিখনিটো লিখোতে। নাম আছিল ৰেবেকা। ৰেবেকাই কৈছে যে যেতিয়া তেওঁ সৎগুৰু আশ্ৰমত প্ৰৱেশ কৰিছিল, যেতিয়া তেওঁ সৎগুৰু আশ্ৰমত যোগা শিকিছিল, তেতিয়া এটা মুহূৰ্তত তেওঁক পিন্ধি যোৱা পোছাকৰ ব্লাউজটো খুলি পেলাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু সম্পূৰ্ণ ওপৰ অংশটো উলংগভাৱে সৎগুৰুৰ সন্মুখত থিয় হবলৈ তেওঁ নিৰ্দেশ দিছিল। আৰু তেওঁৰ কঁকালত এডাল সৰু ৰছী বা থ্ৰেড বুলি কৈছে, থ্ৰেড এডাল বান্ধি ল'বলৈ কৈছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটোক সৎগুৰুৰ ফালৰ পৰা কোৱা হৈছিল এনাৰ্জি ট্ৰান্সমিশ্যন। মন কৰিব যে যোগাৰ নামত যৌন নিৰ্যাতন চলি আছে, যে মহিলাগৰাকীৰ ওপৰ অংশটো খুলি লৈ তেওঁক এডাল সূতা বান্ধি ল'ব দিছে, যিটো কোৱা হৈছিলে যে তেওঁলোকে সেই যোগাৰ জৰিয়তে এনাৰ্জি ট্ৰান্সমিশ্যন কৰিব, যিটো আমি অসমীয়াত বুজিব পাৰো কিবা এটা ধনাত্মক বা যৌগিক এটা শক্তি দিব পাৰিব বুলি কৈছিলে, অৰ্থাৎ যিটো এটা ভণ্ডামি। এতিয়া কথা হৈছে সেই প্ৰক্ৰিয়াটো এইকাৰণে কৰা হৈছে যে সৎগুৰু এজন গুৰু, গতিকে গুৰুৰ লগত যাতে এটা কানেক্টিভিটি হ'ব পাৰে বা এটা যাতে গুৰুৰ লগত সংযোগ হ'ব পাৰে পোনপটীয়া, সেইবাবে তেওঁ কাপোৰ খুলিবলৈ কোৱা হৈছে। গুৰুত্বপূৰ্ণ। দ্বিতীয় কথাটো হ'ল যে এই ৰেবেকাই পুনৰ অভিযোগ আনিছে যে যিসকল মহিলাৰ প্ৰতি তেওঁ আকৰ্ষিত বা যিখিনি মহিলাক সৎগুৰুৱে ব্যৱহাৰ কৰিব বিচাৰে, সেইখিনি ক্ষেত্ৰত এটা প্ৰক্ৰিয়া লোৱা হয়। সেই প্ৰক্ৰিয়াটোত প্ৰথমতে সন্মুখা সন্মুখীকে যোগ কৰা আৰম্ভ কৰে, 1-to-1 বুলি কৈছে, সন্মুখা সন্মুখীকে যোগ কৰা আৰম্ভ কৰে। সৎগুৰু আৰু তেওঁৰ শিষ্যগৰাকী, মহিলা শিষ্যগৰাকী একেলগে বহে। তাৰপিছত ভৰি মালিচ কৰা হয়, পিঠি মালিচ কৰা হয়, আৰু তাৰপিছত সৎগুৰুৰ বাবে গা ধুবৰ কাৰণে এটা ব্যৱস্থা কৰিবলৈ কোৱা হয়। মানে অৰ্থাৎ এটা প্ৰক্ৰিয়া তেওঁ অনুসৰণ কৰে। তাৰপিছতে সেই মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা হয়, তেওঁক যৌন কৰ্মত লিপ্ত হবলৈ কোৱা হয়, যিটো তান্ত্ৰিক বা অন্যান্য তেওঁৰ যোগাৰ যিসমূহ প্ৰক্ৰিয়া সেইসমূহ সম্পূৰ্ণ কৰা স্বাৰ্থত সেইখিনি কৰিবলৈ দিয়া হয় বুলি কোৱা হয়, যাৰ দ্বাৰা সেই মহিলাগৰাকীৰ যিটো ধ্যান ধাৰণা, যিটো হিউমেন কনচাইনচেছ বুলি কৈছে তেওঁলোকে, যিটো মহিলাগৰাকীৰ ধ্যান ধাৰণা বা মহিলাগৰাকীৰ যিটো আইডিয়া বা যিটো তেওঁৰ ধাৰণা, সেইটো ইম্প্ৰুভ কৰাৰ স্বাৰ্থত এইখিনি কৰা হয় বুলি কয়। অৰ্থাৎ এখন সম্পূৰ্ণ নাটক, এখন সম্পূৰ্ণ ভণ্ডামি। আন এগৰাকী শিষ্য যাৰ নাম হ'ল ডেনিয়েল, তেওঁ অভিযোগ কৰিছে যে এই মহিলাসকলক সেই প্ৰক্ৰিয়াটোত ব্যৱহাৰ কৰি তেওঁলোকক যৌন নিৰ্যাতন চলোৱা হয়, আৰু এই ক্ষেত্ৰত সৎগুৰুৱে তেওঁক ভিতৰুৱাকে এইটো কথা কোৱা বুলি অভিযোগ কৰিছে যে সেই মহিলাখিনিয়ে এই ধৰণৰ যৌন সুখ বিচাৰে বুলি সৎগুৰুৱে দাবী কৰিছে। লগতে আমি ইয়াৰ আগৰ প্ৰতিবেদনৰ এগৰাকী মহিলাৰ কথা কৈছিলো, কৰিশ্মা, যি আগতে সৎগুৰুৰ ভক্ত আছিলে। তেওঁ কৈছে যে সৎগুৰুৰ লগত যেতিয়া তেওঁ কথা পাতিছিলে, তেতিয়া এটা খুব গুৰুতৰ অভিযোগ তেওঁ আনিছে যে সৎগুৰুৱে এই কথাটো স্পষ্টভাৱে কৈছে যে আমেৰিকাৰ যিসকল মহিলা আছে
সেইসকলে খুব যৌন সুখ বিচাৰে বুলি সদগুৰুৱে দাবী কৰিছিলে, যিটো কথা সদগুৰুৱে তেতিয়া কৈছিলে যেতিয়া কৰিশ্মা নামৰ এগৰাকী ভক্তই ঈশা ফাউণ্ডেশ্যনৰ এগৰাকী শিক্ষকে যেতিয়া এগৰাকী আমেৰিকান মহিলাক যৌন নিৰ্যাতন চলাইছিলে, তেতিয়া কিন্তু সদগুৰুৱে এই বুলি কোৱা বুলি দাবী কৰিছে যে আমেৰিকান মহিলাই এনেও যৌন সুখ বিচাৰে বুলি তেওঁ দাবী কৰিছে। এতিয়া সেইগৰাকী কৰিশ্মাই লগতে কৈছে যে সেই ঈশা ফাউণ্ডেশ্যনৰ ভিতৰত তাত এখন গোপন মহিলাৰ ছ'চাইটি আছে, সমাজ আছে, যিখনে সদগুৰুৰ আশ্ৰমৰ যিটো মন্দিৰ আছে সেই মন্দিৰটোৰ ভিতৰত অদ্ভুত কাম কৰে। অদ্ভুত বুলি কৈছো কাৰণ আমি পঢ়ি চাওঁতেই আমি আচৰিত হৈছো যে সেই মহিলাখিনিয়ে পুৱাৰ ভাগত সদগুৰুৰ লগত সেই মন্দিৰটোলৈ যায় আৰু মন্দিৰটোত লক্ষণীয়ভাৱে নাঙত হৈ তেওঁলোকে মন্দিৰটোৰ যিটো মূৰ্তি আছে বা সেই মন্দিৰটোৰ যিটো পবিত্ৰ স্থান বুলি তেওঁলোকে দাবী কৰে, সেই স্থানটো মহিলাৰ যি বীৰ্য আছে সেই বীৰ্যৰে সেইটোক অভিষেক কৰা হয়। অভিষেক মানে এটা হিন্দু শব্দ, তেওঁলোকে সেইটোক ধুৱাই পখলায়। এটা অদ্ভুত নাৰকীয় কথা পঢ়ি আমিও আচৰিত হৈছিলো যে তাৰ ভিতৰত এখন মহিলাৰ গোপন এখন ছ'চাইটি আছে, সমাজ আছে, যিখনে ৰাতিপুৱাৰ ভাগত সদগুৰুৰ লগত একেলগে গৈ নাঙত হৈ তেওঁলোকৰ বীৰ্যৰ দ্বাৰা তাৰ যিটো মূৰ্তি আছে সেইটোক ধুৱাই পখলায়। এই ধৰণৰ অদ্ভুত কৰ্মকাণ্ড সদগুৰু আশ্ৰমৰ ভিতৰত চলে বুলি দাবী কৰা হৈছে। বিকৃত মানসিকতা এটা কথা কোৱা হৈছে। সেই ক্ষেত্ৰত আন এগৰাকী তেওঁ ভক্ত ডায়েনা নাম তেখেতে অভিযোগ কৰিছে যে সদগুৰুৱে এনেদৰে মহিলাসকলক এটা বিশেষ কোঠালৈ মতাৰ পাছত তেওঁলোকক এটা কাপত কিবা অলপ খাবলৈ দিয়ে। এতিয়া কি খাবলৈ দিয়ে সেইটো তেওঁলোকেও বুজি পোৱা নাই, কিন্তু খাবলৈ দিয়ে আৰু খাবলৈ দিয়াৰ পাছত তেওঁলোকক গা ধুবলৈ কয় আৰু একোখন ৰঙা শাৰী তেওঁলোকক পিন্ধিবলৈ কয়। এতিয়া কথা হ'ল সেই যিটো কাপত কিবা এটা খাবলৈ দিয়ে সেইটো খোৱাৰ পাছত কিন্তু তেওঁলোক লাহে লাহে নিচাসক্ত হয় আৰু যেতিয়া তেওঁলোকে সম্বিত ঘূৰাই পায়, তেওঁলোকৰ যেতিয়া হুঁচ ঘূৰি আহে, তেতিয়া তেওঁলোকে সেই কোঠাটোৰ লগত থকা কোঠাটোৰ এখন বিচনাত তেওঁ নিজকে উদ্ধাৰ কৰিছে বুলি দাবী কৰিছে এগৰাকী ডায়েনাই। অৰ্থাৎ গোটেই কথাটো অৰ্থ এনেকুৱা যে কিবা এটা কাপত নিচাসক্ত দ্ৰব্য তেওঁলোকক খাবলৈ দিয়া হয়, তাৰপিছত তেওঁলোকক গা ধুবলৈ দিয়া হয় আৰু তাৰপিছত তাৰ কাষৰ কোঠাটোলৈ লৈ গৈ তেওঁলোকক যৌন আতিশয্য চলোৱা বুলি তেওঁ দাবী কৰিছে। এতিয়া লগতে আন এগৰাকী মহিলা যি নামটো কোৱা নাই, তেওঁ কৈছে যে তেওঁ যেতিয়া সেই কাপত থকা দ্ৰব্যখিনি খাই লৈ যেতিয়া তেওঁ সম্বিত হেৰুৱালে বা তেওঁ হুঁচ হেৰুৱাৰ পাছত তেওঁ যেতিয়া সম্বিত ঘূৰি আহিছে, তেতিয়া তেওঁ সম্পূৰ্ণ নাঙঠভাৱে সদগুৰুৰ সন্মুখত দেখা পাইছিলে আৰু অৰ্থাৎ সন্মুখত সদগুৰু আছিল আৰু তেওঁ নাঙত আছিল আৰু সদগুৰুৱে তেওঁক ওচৰলৈ মাতিছিল। অৰ্থাৎ যৌন নিৰ্যাতনৰ অভিযোগটো এজনৰ নহয়, বহুতে এনেকুৱা অভিযোগ কৰিছে আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰয়োগ কৰা বুলি দাবী কৰা হৈছে। এতিয়া সেই ক্ষেত্ৰত আন এটা অভিযোগ আনিছে যে এটা সদগুৰুৰ আশ্ৰমৰ ভিতৰত এটা অনাধি চিৰোমণি হয়, অৰ্থাৎ সদগুৰুৰ আশ্ৰমখনৰ ভিতৰত এটা অনাধি বুলি অনুষ্ঠান হয়, যিটোত গোটেই মহিলাখিনিয়ে নিজৰ ওপৰৰ অংশৰ কাপোৰ খুলিব লগা হয়, অৰ্থাৎ টপলেছ বুলি তেওঁলোকে কৈছে যে যিমান মহিলাই তাত অংশগ্ৰহণ কৰে গোটেইখিনিয়ে তেওঁলোকৰ শৰীৰৰ ওপৰৰ অংশৰ কাপোৰখিনি খুলি পেলাব লাগে আৰু সেই গোটেই ৰুমটো, যিটো ৰুমত সেই ধৰণৰ প্ৰক্ৰিয়া কৰা হয়, সেই প্ৰক্ৰিয়াটোৰ ৰুমটো অন্ধকাৰ হৈ থাকে আৰু যিখিনি মহিলাই সেই যি অনাধি অনুষ্ঠানত অংশগ্ৰহণ কৰে সেইখিনি মহিলাক কিন্তু সদগুৰুৱে নিজেই নিৰ্বাচন কৰে। এতিয়া সেই ক্ষেত্ৰত আন এগৰাকী ভক্তৰ এটা ষ্টেটমেণ্ট তেওঁ ৰাজহুৱা কৰিছে বা ভক্তৰ এটা কথা ৰাজহুৱা কৰিছে। তেওঁৰ নামটো হ'ল জিউৱে কৈছে যে তেওঁলোকৰ যিটো মন্দিৰ আছে, ঈশা ফাউণ্ডেশ্যনৰ ভিতৰত মন্দিৰ আছে, সেইটো ধ্যানলিংগ টেম্পল বুলি কোৱা হয়, সেইটোৰ ভিতৰত যেতিয়া এই যোগৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় তাৰ পূৰ্বে কিন্তু পুৰুষ হওক মহিলা হওক গোটেইখিনিক নাঙত কৰা হয়। অৰ্থাৎ এটা বিকৃত মানসিকতাৰ চিনাকি এইটো, যে তেওঁ ক'বলৈ বিচাৰিছে যে সেই মন্দিৰটোত প্ৰৱেশৰ পূৰ্বে তেওঁলোকক গা ধুবলৈ দিয়া হয়, পুৰুষ হওক মহিলা হওক তেওঁলোকক গা ধুবলৈ দিয়া হয়। গা ধুবলৈ দিয়াৰ পাছত সেই মন্দিৰটোত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকক সকলো কাপোৰ কানি খুলি ল'ব দিয়া হয়। খুলি লোৱাৰ পাছত সেই মন্দিৰটোত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ পিছত কি কৰে বুলি ক'লে যে তেওঁলোকে তাৰ পিছত যোগৰ নামত কিবা কিবি অনুষ্ঠান কৰে, কিন্তু মানসিকতাটো বিকৃত, কাৰণ পুৰুষ হওক মহিলা হওক গোটেইখিনিকে কাপোৰ খুলি ল'ব দিয়া। এতিয়া কথা হ'ল সেই ক্ষেত্ৰত চন্দ্ৰা বুলি এগৰাকী শিক্ষকৰ এটা টেষ্টিমনি বা এটা সাক্ষ্য তেওঁ এই আৰ্টিকলটোত প্ৰকাশ কৰিছে, লিখনিটোত প্ৰকাশ কৰিছে, যি ঈশা ফাউণ্ডেশ্যন বা সদগুৰুৰ যিখন সংস্কৃতি স্কুল আছিলে, বিদ্যালয় আছে, সেইখনৰ এসময়ত তেওঁ শিক্ষক আছিল। এতিয়া তেওঁ কৈছে যে এই সদগুৰু যিখন আশ্ৰম আছে এইখনত শিশুক নিৰ্যাতন চলোৱা হয়, যৌন নিৰ্যাতনে নহয়,
মানসিক নিৰ্যাতন শাৰীৰিক নিৰ্যাতনো চলোৱা হয় বুলি তেওঁ দাবী কৰিছে এতিয়া কৈছে যে সেই বিদ্যালয়খনৰ ভিতৰত বা সেই সংস্কৃতি বিদ্যালয়খনৰ ভিতৰত যিসকল শিশুৱে পঢ়া শুনা কৰে তেওঁলোকক খুব মাৰপিট কৰা হয় তেওঁলোকে কিবা এটা অপৰাধ কৰে তেওঁলোকক খুব বেয়াকৈ পানিশমেন্ট দিয়া হয় বা শাস্তি দিয়া হয় বুলি কৈছে আৰু কৈছে যে সেই শিশুসকলক ভালকৈ খাবলৈ দিয়া নহয় তেওঁলোকক ভোকত ৰখা হয় কেৱল মাত্ৰ গাখীৰ আৰু কিছু খাদ্য তেওঁলোকক খুওৱা হয় বাকি যিখিনি তেওঁলোক এগৰাকী শিশুৱে পৰিপুষ্টিমূলক খাদ্য খাব লাগে সেইখিনি নহয় কেৱল এটা বাটিত গাখীৰ আৰু ওটছ বা তেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকক খোৱা হয় লগতে এটোও কৈছে যে সেই শিশুসকলক মনে মনে থাকিবলৈ অকলে থাকিবলৈ শিকোৱা হয় আমি সকলোৱে জানো যে শিশুৱে খেলি ভাল পায় একেলগে খেলি ভাল পায় কিন্তু এই অনুষ্ঠানটোৰ ভিতৰত সদগুৰু অনুষ্ঠানটোৰ ভিতৰত শিশুসকলক মনে মনে থাকিবলৈ অকলে থাকিবলৈ শিকোৱা হয় আৰু তেওঁলোকক ৰাতিপুৱাৰ ভাগত 100কৈ অধিকবাৰ সূৰ্য নমস্কাৰ কৰিবলৈ দিয়া হয় এতিয়া সেই কথাটো যদি আপোনাৰ সন্তানৰ লগত ৰিজাই চাই একেবাৰে কণমানি কণ শিশুক ইমানখিনি কঠোৰ নীতি নিয়মৰ ভিতৰত ৰখা হয় আৰু যিখিনিয়ে এই নীতি নিয়ম মানিব নোৱাৰে সেইখিনিক গুলাগুলকৈ প্ৰহাৰ কৰা হয় সেই কথাটো তেওঁ স্পষ্টভাৱে কৈছে আৰু এনেকুৱা কণ শিশুক ৰাতিপুৱা 3টা বজাতে জগাই দিয়া হয় 3টা বজাতেই বিছনা ত্যাগ কৰিবলৈ দিয়া হয় আৰু তেওঁলোকক কঠোৰভাৱে নীতি নিয়ম মানিবলৈ দিয়া হয় আৰু যদি সেই নীতি নিয়ম মানিব নোৱাৰে তেতিয়াহলে তাৰ যিসকল শিক্ষক থাকে তেওঁলোকে গুলাগুলকৈ প্ৰহাৰ কৰে এতিয়া কৈছে যে সেই ক্ষেত্ৰত এই যিসকল শিশু আছে তেওঁলোকক এবছৰলৈকে যি অভিভাৱক থাকে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ দিয়া হয় একোটা কণমানি শিশুক তেওঁলোকৰ পিতৃ মাতৃৰ লগত বা সেই শিশুটোৰ পিতৃ মাতৃৰ লগত এবছৰ পৰ্যন্ত কথা পাতিবলৈ দিয়া হয় আৰু সেই ক্ষেত্ৰত এটা গুৰুতৰ অভিযোগ আনিছে যে সন্ধ্যায় এটা গুৰুতৰ অভিযোগ আনিছে যে যিসকল শিশু ছোৱালী শিশু থাকে যাৰ বয়স 13 বছৰৰ ওচৰা-ওচৰি হয় সেইসকলক যোগাৰ নামত যোগৰ অনুষ্ঠানৰ নামত শৰীৰৰ ওপৰ অংশৰ কাপোৰ খুলিবলৈ দিয়া হয় যেটো এটা আন এটা বিকৃত মানসিকতা এটা ভয়ংকৰ অভিযোগ যে সেইসকল শিশু বা সেইসকল ছোৱালীক যিসকলৰ বয়স 13 বছৰৰ ওচৰা-ওচৰি তেওঁলোকক যোগৰ নামত তেওঁলোকৰ শৰীৰৰ ওপৰ অংশৰ কাপোৰ খুলিবলৈ দিয়া হয় আৰু সেই ক্ষেত্ৰত তেওঁ গম পোৱাকৈ তেওঁ শৰীৰত তেওঁৰ বিশেষকৈ যিডাল স্পাইন থাকে ৰাজহাড় বুলি যিডাল কোৱা হয় সেইডালক স্পৰ্শ কৰি সদগুৰুৱে কিবা কিবি কৰে বুলি চন্দ্ৰাই কৈছে আমি কিবা কিবি বুলি কৈছো কাৰণ ইয়াত কিবা ধৰ্মীয় এটা প্ৰলেপ এটা দিয়া আছে ধৰ্মীয় কিবা অনুষ্ঠান বুলি কোৱা হয় যোগা বুলি কোৱা হয় কিন্তু বাহ্যিক সত্যটো হল সেই ছোৱালীগৰাকীৰ ওপৰ অংশটো নাঙত কৰি ছোৱালীগৰাকীৰ যিডাল ৰাজহাড় আছে সেইডাল ওপৰৰ পৰা তললে কিবা কিবি কৰে ওপৰৰ পৰা তললে সদগুৰুৱে হাত ফুৰাই সেইটোৱে হল সত্য সেই ক্ষেত্ৰত এই লিখনিটোত 2017 চনৰ এটা বিশেষ ইমেইল তেওঁলোকে সংযোগ কৰিছে যেটোত সেই সদগুৰু আশ্ৰমৰ মা পদ্যুতা বুলি এগৰাকী ভক্তই এটা ইমেইল সদগুৰুলৈ পঠাইছিলে যেটোত সেই সৰু ছোৱালীবিলাকক বা 12-13 বছৰীয়া ছোৱালীবিলাকক ওপৰ অংশটো যে নাঙত কৰা হয় বা তেওঁলোকৰ ওপৰ অংশটো যে কাপোৰ কানি খুলি দিবলৈ দিয়া হয় সেই কথাটো কিন্তু নিশ্চিত কৰিছে অৰ্থাৎ অভিযোগটো সঁচা এই শিশুসকলক যৌন নিৰ্যাতন চলোৱাটো সঁচা এতিয়া সেই ক্ষেত্ৰত অক্টোবৰ 2024ত সাউথ ফাৰ্ষ্ট বুলি এখন নিউজ পেপাৰে বা এখন বাতৰি কাকতে এগৰাকী অভিভাৱকৰ এটা প্ৰেছ মিট তেওঁলোকে ৰাজহুৱা কৰিছিল আৰু সেই একেটা বাতৰিত সেই ইশা ফাউণ্ডেশ্যন বা সেই সদগুৰু আশ্ৰমখনৰ দুগৰাকী প্ৰাক্তন কৰ্মচাৰী বা দুগৰাকী তাৰ কৰ্মচাৰীয়ে এইটো কথা অভিযোগ কৰিছে যে সদগুৰু গোটেই আশ্ৰমখন শিশু নিৰ্যাতনৰ ক্ষেত্ৰত এটা কেন্দ্ৰবিন্দু খুব গুৰুতৰ অভিযোগ যে এই দুগৰাকী প্ৰাক্তন ইশা ফাউণ্ডেশ্যনৰ কৰ্মচাৰীয়ে কৈছে যে সেই আশ্ৰমখনৰ ভিতৰত শিশুক শাৰীৰিক মানসিক যৌন নিৰ্যাতন চলোৱা হয় আৰু ই এটা কেন্দ্ৰবিন্দু বুলি তেওঁলোকে অভিযোগ কৰিছে এতিয়া কথা হল সেই ক্ষেত্ৰত ইয়ামিনী ৰাগিনী বুলি এগৰাকী ব্যক্তিয়ে বা এগৰাকী মহিলাই এখন প্ৰেছ মিট দিছিলে যিখনত তেওঁ অভিযোগ কৰিছিল যে সদগুৰু আশ্ৰমৰ ভিতৰত তেওঁৰ সন্তানটোক 2017 চনৰ পৰা 2019 চনলৈকে 2 বছৰ পৰ্যন্ত যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি তেওঁ অভিযোগ আনিছিলে সেই ক্ষেত্ৰত তেওঁ কৈছিলে যে সেই ইশা ফাউণ্ডেশ্যন বা সদগুৰু আশ্ৰমখনে এই কথাখিনি জনোৱাৰ পাছতো যিগৰাকী অভিযুক্ত আছিলে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে সেই ক্ষেত্ৰত আন এগৰাকী মহিলা যি নাম ক'ব বিচাৰে তেওঁ কৈছে যে তেওঁ ইশা ফাউণ্ডেশ্যনৰ সেই বিদ্যালয়ত পঢ়িছিলে আৰু তেওঁ যেতিয়া 8 বছৰীয়া আছিলে
তেতিয়া সেই ঈশা ফাউণ্ডেশ্যনৰ এগৰাকী শিক্ষকে তেওঁলোক যৌন নিৰ্যাতন চলাইছিলে, যৌন আতিশয্য চলাইছিলে, আৰু সেই ক্ষেত্ৰত তেওঁ পুনৰ অভিযোগ কৰিছে যে সেই একেগৰাকী শিক্ষকে কিন্তু আন কেইবাগৰাকী ছাত্ৰীকো কিন্তু যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ আনিছে। সেই ক্ষেত্ৰত এই যিগৰাকী য়ামিনী ৰাগিনী আছে, সেই য়ামিনী ৰাগিনী আশ্ৰমৰ লগত বা সদগুৰু এই আশ্ৰমখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেওঁ এগৰাকী তাৰ ভলেণ্টিয়াৰ আছিল, স্বেচ্ছাসেৱক আছিল, গতিকে তেওঁ তাত শিক্ষকতাও কৰিছিল, সেই বিদ্যালয়সমূহত শিক্ষকতা কৰিছিল। এতিয়া সেই শিক্ষকতা কৰাৰ ক্ষেত্ৰত তেওঁ অভিযোগ কিছু আনিছে যিখিনি গুৰুত্বপূৰ্ণ, যে ঈশা ফাউণ্ডেশ্যনৰ বাহ্যিক দৃষ্টিটো হ'ল তেওঁলোকে সমাজৰ বাবে কাম কৰি আছে, তাত এখন বিদ্যালয় চলি আছে, কিন্তু সেই বিদ্যালয়খনৰ ভিতৰত কি চলিছে সেই কথাটো স্পষ্টভাৱে য়ামিনী ৰাগিনীয়ে ৰাজহুৱা কৰিছে। এতিয়া তেওঁ কৈছে যে যিকোনো এজন মানুহে 2 মাহ 3 মাহৰ বাবে আশ্ৰমলৈ আহে, তেওঁ স্বেচ্ছাসেৱক হয় আৰু সেই ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আৰম্ভ কৰে। অৰ্থাৎ শিক্ষক হিচাপে কাৰো কোনো যোগ্যতা নথকাকে সেই ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই যিকোনো এজন মানুহে স্বেচ্ছাসেৱক হৈ ঈশা ফাউণ্ডেশ্যনত পঢ়ুৱাব পাৰে। তেওঁলোকে 2 মাহ 3 মাহ পঢ়ুৱায় আৰু তাৰপিছত গুচি যায়। গতিকে সেই স্বেচ্ছাসেৱকসকলৰ পৰিচয় কি, ক'ৰ পৰা আহিছে কোনো নিশ্চিতি নাই, আৰু তেওঁলোকে বিদ্যালয়ৰ নীতি নিয়ম মানিব লগাও কোনো কথা নাই, কাৰণ তেওঁলোকে 2 মাহ 3 মাহৰ কাৰণেহে আহে। দ্বিতীয় কথা হ'ল সেই শিক্ষকসকল যিসকল ভলেণ্টিয়াৰ, যিসকলে শিক্ষকতা কৰে, তেওঁলোকে সাধাৰণতে এই ছাত্ৰ ছাত্ৰী বা এই কণ কণ শিশুক যথেষ্ট অত্যাচাৰ কৰে, যৌন নিৰ্যাতন চলায়, আৰু লগতে আটাইতকৈ এটা ৰহস্যজনক কথা যে সেই যিসকল ভলেণ্টিয়াৰ বা যিসকল ভলেণ্টিয়াৰ শিক্ষকতা কৰে, তেওঁলোকে এই ছাত্ৰ ছাত্ৰীৰ লগত একেলগে থাকে, যে সেই শিক্ষকসকলৰ বাবে এটা বেলেগকৈ থকাৰ ব্যৱস্থা থাকিব লাগিছিল, কিন্তু নাই। সেই ছাত্ৰ ছাত্ৰীৰ লগত একেলগে শিক্ষকসকলক ৰখা হয়, যাৰ বাবে শিক্ষকসকলে সেই ছাত্ৰ ছাত্ৰীক নিৰ্যাতন চলাবলৈ সুযোগ পায়। সেই অভিযোগটো আনিছে য়ামিনী নামৰ এই মহিলাগৰাকীয়ে। এতিয়া কথা হ'ল তেওঁ এই চাউথ ফাৰ্ষ্ট বুলি যিখন বাতৰি কাকত তাত কৈছে যে এই ছাত্ৰ ছাত্ৰীসকলক মানসিক আৰু শাৰীৰিক দুয়োটা ফালে নিৰ্যাতন চলোৱা হয়, আৰু এই বিদ্যালয়সমূহত কোনো নিৰ্দিষ্ট শিক্ষক নাই, কোনো যোগ্য শিক্ষক নাই যাৰ অধীনত এই ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে। এতিয়া কথা হ'ল তেওঁলোকে কোনো বিদ্যালয় বা কোনো চৰকাৰী নীতি নিয়মো তেওঁলোকে নামানে, আৰু বিদ্যালয়খনত যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ গোচৰ নহ'ল তেতিয়ালৈকে সেই বিদ্যালয়খনত কোনো অভিযোগ দিব পৰা কোনো কমিটিয়ে নাই, যে ছাত্ৰ ছাত্ৰী বা শিক্ষকে যদি কিবা অসুবিধা পাইছে তাক লৈ অভিযোগ দিব পৰা কোনো কমিটি নাই। এতিয়া সেই ক্ষেত্ৰত এই কথাটো কোৱা হৈছে যে সদগুৰুৱে এইসকল ফ্ৰী অৰ্থাৎ বিনামূলীয়া স্বেচ্ছাসেৱকৰ জৰিয়তে এখন ব্যাপক ব্যৱসায়িক সাম্ৰাজ্য গঢ় দিছে, যে যিসকল ব্যক্তিয়ে তাত কাম কৰে, সদগুৰু এই গোটেই প্ৰগ্ৰেমবিলাকত কাম কৰে, আঁচনিবিলাকত কাম কৰে, আপোনালোকে দেখিছে যে সদগুৰু আশ্ৰমৰ ভিতৰত বিদ্যালয় আছে, যোগা চেণ্টাৰ আছে, তেওঁৰ ব্যৱসায়িক গোট আছে, অনলাইন তেওঁৰ মাৰ্কেট আছে। এই গোটেই প্ৰক্ৰিয়াবিলাকৰ লগত জড়িত মানুহখিনি ভলেণ্টিয়াৰ অৰ্থাৎ স্বেচ্ছাসেৱক, তেওঁলোকে বিনামূলীয়াকৈ সেৱা দিয়ে। এতিয়া সেই বিনামূলীয়াকৈ সেৱা দিয়া মানুহখিনিয়ে যিটো উপাৰ্জন কৰি আছে সেইটো সদগুৰু পকেটত সোমাইছে, অৰ্থাৎ এখন ব্যাপক ব্যৱসায়িক সাম্ৰাজ্য গঢ় দিছে। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে সদগুৰু বিদ্যালয়খনত পঢ়ে তেওঁলোকৰ অভিভাৱকে প্ৰতি বছৰে $10,000 দিব লাগে। $10,000 যদি একোজন ছাত্ৰৰ মাচুল হয়, তেতিয়া তেনেকুৱা হাজাৰ হাজাৰ ছাত্ৰৰ পৰা কিমান টকা সংগ্ৰহ কৰি আছে সদগুৰু। তেওঁৰ যিসমূহ অনুষ্ঠান সেইসমূহ কেৱল ভাৰতবৰ্ষতে নাই। লগতে এইটো কথাও কৈছিল যে সদগুৰু আশ্ৰমৰ ভিতৰত 4,600 আনপেইড ফুল টাইম ভলেণ্টিয়াৰ আছে, অৰ্থাৎ 4,600 এনেকুৱা স্বেচ্ছাসেৱক আছে যি দিনে নিশাই কাম কৰে বা 24 ঘণ্টাৰ বাবে আশ্ৰমৰ কাৰণে সমৰ্পিত। লগতে সেই সদগুৰু আশ্ৰমত 90 লাখ পাৰ্ট টাইম ভলেণ্টিয়াৰ আছে, 90 লাখ এনেকুৱা ভলেণ্টিয়াৰ আছে যি মাজে মাজে কাম কৰে। গতিকে ইমানখিনি মানুহ থকাৰ পাছত তেওঁ বিনামূলীয়াকৈ এখন সাম্ৰাজ্য গঢ় দিছে, যিখনৰ উপাৰ্জনটো তেওঁ নিজে পকেটত ভৰাইছে। কাৰণ ঈশা ফাউণ্ডেশ্যন বা সদগুৰু আশ্ৰমখনৰ যিটো আমেৰিকাৰ যিটো উইং আছে বা আমেৰিকাৰ যিটো সংস্থা আছে, সেইটোৱে 2023 চনত $48 মিলিয়ন লাভ উপাৰ্জন কৰিছিলে, য'ৰ মাত্ৰ $17 মিলিয়ন খৰচ কৰিছে। অৰ্থাৎ 48 মিলিয়ন লাভ হোৱাৰ পাছত তাৰ পৰা 17 মিলিয়ন খৰচ কৰিছে, অৰ্থাৎ $31 মিলিয়ন থাকি গ'ল। এতিয়া সেই $31 মিলিয়ন কাৰ হাতলৈ গৈছে? সদগুৰুৰ হাতলৈ গৈছে। এই যিসকল ভলেণ্টিয়াৰ বা স্বেচ্ছাসেৱক আছে তেওঁলোকক বৰ ভাল আচাৰ ব্যৱহাৰ কৰা নহয়, তেওঁলোকক উৎপীড়ন কৰা হয়, যাৰ বাবে কিছু ভলেণ্টিয়াৰে কিন্তু তাত আত্মহত্যাও কৰিছে। এইটো কথা কৈছে যে সদগুৰু যিখন আমেৰিকাৰ আশ্ৰম আছে,
154 মিলিয়ন, আপোনালোকে জানি আচৰিত হ'ব যে 154 মিলিয়ন ডলাৰৰ তেওঁলোকৰ সম্পত্তি আছে। গতিকে এই গোটেই কথাখিনিৰ জৰিয়তে তেওঁ এইটো কথা প্ৰমাণিত কৰিছে বি স্কফিল্ডে যে এইখন এখন কলা সাম্ৰাজ্য। এতিয়া এইখন কলা সাম্ৰাজ্যত এইটো গুৰুত্বপূৰ্ণ যে ঈশা ফাউণ্ডেশ্যনৰ যিটো 150 একৰৰ যিটো ভূমি, য'ত ঈশা ফাউণ্ডেশ্যনৰ মূল কেন্দ্ৰটো আছে তামিলনাডু, সেইটো কিন্তু এলিফেণ্ট কৰিডৰৰ ওপৰত আছে, হাতী পাৰ হোৱা ৰাস্তাত আছে। গতিকে এই গোটেই যিটো লিখনি দ্য গুৰু মেগাজিনৰ বি স্কফিল্ডে যিটো লিখনি লিখিছে, এইটোত আৰু কিছু কথা কৈছে, সেইখিনি তেওঁৰ যিখিনি শিকোৱাৰ পদ্ধতি সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, আপুনি পঢ়ি চাব পাৰে। কিন্তু কথাটো হ'ল আমি এইখিনি কথা তুলি আনি ধৰি এইটো কথা ক'ব বিচাৰিছো যে যুগৰ নামত, ধৰ্মৰ নামত, আধ্যাত্মিকতাৰ নামত এই গুৰুসকলে বেপাৰ চলাই গৈছে, আৰু তাত শেহতীয়া সংযোজনটো হ'ল সদগুৰু। আৰু বি স্কফিল্ডে দ্য গুৰু আলোচনীখনৰ জৰিয়তে সদগুৰু সন্দৰ্ভত এটা দীঘলীয়া লিখনি লিখিছে, যিটোত সদগুৰুৰ মুখা খুলিছে। গতিকে ৰাইজে এই কথাখিনি ভাবি চাওক, ৰাইজে এই কথাখিনি চিন্তা কৰক যে আধ্যাত্মিকতাৰ নামত, ধৰ্মৰ নামত কি ধৰণে ভাৰতবৰ্ষত কলা সাম্ৰাজ্য গঢ় লৈছে, আৰু যিটোত ইন্ধন যোগাইছে ৰাজনৈতিক নেতাই। কাৰণ সদগুৰু বৰ্তমান সময়ত বিজেপিৰ যথেষ্ট মৰমৰ। ধন্যবাদ।